নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। সো আজিৰ ভিডিঅ'টোত আমি কাৰেণ্ট এফেয়াৰ্ছৰ সাম্প্ৰতিক ঘটনা প্ৰবাহ 2025ৰ নৱেম্বৰ মাহখনৰ 1 নৱেম্বৰৰ পৰা 10 নৱেম্বৰলৈকে হ'বলগীয়া ভেৰি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি অসমৰ আৰু নেশ্যনেল ইণ্টাৰনেশ্যনেলো আছে ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ এইখিনি কুৱেশ্যন আমি ডিছকাছ কৰিম। ভিডিঅ'টোত টোটেল 50টা কুৱেশ্যন আছে। শেষত আপোনালোকৰ বাবে এটা কুৱেশ্যন এৰি থোৱা আছে, গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আৰু কুৱেশ্যনবিলাক ভেৰি ইম্পৰ্টেণ্ট হয়, গতিকে ইয়াৰে পৰা এটা নাই দুটা কুৱেশ্যন আগন্তুক এক্সামসমূহত আহি যাব পাৰে, গতিকে ভিডিঅ'টো মন দি চাব। লগতে আপোনালোকে যদি আমাৰ চেনেলটোৰ লাষ্ট 10 মান্থছ কাৰেণ্ট এফেয়াৰ্ছৰ কণ্টেণ্টখিনি ল'ব বিচাৰে, আছাম নেশ্যনেল ইণ্টাৰনেশ্যনেল গোটেইখিনি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আছে, 1600ৰ অধিক MCQ আছে এই বুকলেটখনত। কুৱেশ্যনবিলাক MCQ ফৰ্মেটত আছে, লগতে ইয়াৰ ইম্পৰ্টেণ্ট পইণ্টছবিলাকো লগে লগে এটাচ কৰি দিয়া আছে, লগতে পিকচাৰো প্ৰভাইড কৰা আছে যাতে মনত ৰাখিব আপোনালোকৰ সুবিধা হয়। গতিকে এই বুকলেটখন আপোনালোকে যদি পাৰচেছ কৰিব বিচাৰে, স্ক্ৰীনত দিয়া এই নম্বৰটোত চিম্পলি হোৱাটছআপ কৰি আপোনালোকে এই বুকলেটখন PDF বুকলেটখন পাৰচেছ কৰিব পাৰে। কাৰেণ্ট প্ৰাইচ হৈছে অনলি 75 ৰুপিজ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, ৰিচেণ্টলি ৰৈ ৰৈ বিনালে বিকাম দ্য হাইয়েষ্ট গ্ৰছিং এছামিজ ফিল্ম, হু ইজ দ্য ডাইৰেক্টৰ অফ দ্য ফিল্ম? শেহতীয়াকৈ ৰৈ ৰৈ বিনালে এই ছবিখনে অসমীয়া চলচ্চিত্ৰ জগতত সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হৈছে। এই ছবিখনৰ পৰিচালক কোন? অপশ্যন B2 হ'ব শুদ্ধ উত্তৰ, ৰাজেশ ভূঞা। অৰ্থাৎ ৰৈ ৰৈ বিনালে চলচ্চিত্ৰখন ৰাজেশ ভূঞাই পৰিচালনা কৰিছিলে। ইয়াতে চাব পাৰে ডাইৰেক্টৰ অফ দ্য ৰৈ ৰৈ বিনালে ইজ ৰাজেশ ভূঞা। আৰু আমি সকলোৱে জানো এইখন আছিলে আমাৰ মৰমৰ জুবিন গাৰ্গ দাদাৰ ফাইনেল ফিল্ম, অৰ্থাৎ লাষ্ট ফিল্ম আছিলে জুবিন গাৰ্গ দাদাৰ এইখন, যিখনে ৰেকৰ্ড কৰিছে অসমীয়া চলচ্চিত্ৰ জগতত হাইয়েষ্ট গ্ৰছিং এছামিজ মুভি হিচাপে। তো আপোনালোকে ৰৈ ৰৈ বিনালে ছবিখন এতিয়ালৈকে চাইছেনে নাই সকলোৱে কমেণ্টত জনাব, কোনে চাইছে বা কোনে চাব। 2 নম্বৰ কুৱেশ্যনটো হৈছে, ৰিচেণ্টলি হু ৱাজ এপইণ্টেড এজ দ্য নিউ চেয়াৰমেন অফ APSC? APSCৰ নতুন অধ্যক্ষ হিচাপে শেহতীয়াকৈ কাক নিযুক্তি দিয়া হৈছে? অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষগৰাকীৰ নাম হৈছে অপশ্যন ডি প্ৰভাতী থাউচেন। এখেতে হৈছে প্ৰভাতী থাউচেন। এখেত এগৰাকী ৰিটায়াৰ্ড IAS অফিচাৰ হয়। এখেতকে শেহতীয়াকৈ অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। নেক্সট কুৱেশ্যনটো হৈছে, হুইচ টু এমিনেণ্ট পাৰ্চনেলিটিজ ফ্ৰম আছাম ৰিচিভ দ্য ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা নেশ্যনেল এৱাৰ্ড? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন A ৰজনী বসুমতাৰী এণ্ড ডক্টৰ সূৰ্যকান্ত হাজৰিকা। ইয়াতে চাব পাৰে এই বঁটাটো টোটেল 6জনক প্ৰদান কৰা হৈছিলে। তো তাৰে 2জন অসমৰ আছিলে, তেওঁলোকৰ নাম হৈছে ৰজনী বসুমতাৰী, তেওঁ এগৰাকী এক্ট্ৰেছ হয় আৰু ফিল্ম মেকাৰ হয়, আৰু ডক্টৰ সূৰ্যকান্ত হাজৰিকা এগৰাকী স্কলাৰ কালচাৰেল হিষ্ট্ৰিয়ান হয়। আৰু বাকী 4জন হৈছে য়েছে দৰ্জে থংচী অৰুণাচল প্ৰদেশৰ, মণিপুৰৰ লাইছৰাম মেমা, আৰু মিজোৰামৰ LR চাইলো, লগতে মেঘালয় ৰাজ্যখনৰ প্ৰফেচাৰ ডক্টৰ R চেমেলে। কুৱেশ্যন নম্বৰ 4টো হৈছে, ৰিচেণ্টলি এমিনেণ্ট আৰ্টিষ্ট দীপক শৰ্মা পাছড এৱে, হি ৱাজ ৰিলেটেড টু হুইচ ফিল্ড? শেহতীয়াকৈ মৃত্যুবৰণ কৰা প্ৰসিদ্ধ শিল্পী দীপক শৰ্মা কোনটো ক্ষেত্ৰৰ সৈতে সম্পৰ্কিত আছিলে? পেইণ্টিং, ফ্লুট মিউজিক নে এক্টিং নে লিটাৰেচাৰ? তো সকলোৱে জানে অপশ্যন B2 হ'ব শুদ্ধ উত্তৰ, ফ্লুট মিউজিক। অৰ্থাৎ সকলোৱে জানো আমি দীপক শৰ্মাদেৱ আছিলে এগৰাকী প্ৰসিদ্ধ বাঁহীবাদক, শেহতীয়াকৈ তেখেতে মৃত্যুবৰণ কৰিছে। দীপক শৰ্মাদেৱৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ, তেওঁ এগৰাকী কেৱল বাঁহীবাদকে নাছিলে, তেখেতে মিউজিক ডিৰেক্টৰ হিচাপে কাম কৰিছিলে, জংকী পানৈ এই চিনেমাখনত কাম কৰিছিলে, জাতিংগা ইত্যাদি। লগতে কাৰেণ্টলি তেওঁ এই লুইতক ভেটিব কোনে এই ছবিখনত কাম কৰি আছিলে। তো তেখেতে কিছুমান ইম্পৰ্টেণ্ট এৱাৰ্ড লাভ কৰিছিলে, তাৰ ভিতৰত সংগীত প্ৰভা এৱাৰ্ডছ 2007 চনত তেখেতে এই বঁটাটো লাভ কৰিছিলে। তো বাকী 4টা আপোনালোকে চাই ল'ব, ইয়াতে দিয়া আছে। 5 নম্বৰ কুৱেশ্যনটো হৈছে, ৰিচেণ্টলি হুইচ এছামিজ ফিল্ম চিলেক্টেড ফ্ৰম দ্য ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়া? IFFI 96 সংখ্যক ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়াৰ বাবে কোনখন অসমীয়া ছবি বাছনি কৰা হৈছে? তো ইয়াৰে 2খন ছবি হ'ব অপশ্যন B আৰু অপশ্যন C, অৰ্থাৎ D2 শুদ্ধ হ'ব both B and C। ভাইমন্দা আৰু চিকাৰ এই 2খন ছবিয়ে 96 সংখ্যক ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়াৰ বাবে বাছনি কৰা হৈছে। 6 নম্বৰ কুৱেশ্যনটো হৈছে, দ্য পাইলট প্ৰজেক্ট অফ ফাৰ্ষ্ট ডিজিটেল চেঞ্চাছ অফ আছাম কভাৰ্ছ হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট? তো অসমত প্ৰথমবাৰৰ বাবে ডিজিটেল জনগণনা হ'ব। তো
কোনকেইখন জিলাক অন্তৰ্ভুক্ত কৰা হৈছে এই ডিজিটেল জনগণনাৰ বাবে অপশ্যন বি2 হ'ব শুদ্ধ উত্তৰ ডিব্ৰুগড় ৱেষ্ট কাৰ্বি আংলং আৰু হাইলাকান্দি আৰু এই প্ৰথম ডিজিটেল সেন্সাসটো 10 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈকে অনুষ্ঠিত হ'ব 7 নম্বৰ কোৱেশ্চনটো হৈছে ৰিসেন্টলি the Lasit Borphukon military station inaugurated in which district of Assam শেহতীয়াকৈ উদ্বোধন কৰা লাচিত বৰফুকন সামৰিক কেন্দ্ৰটো কোনখন জিলাত অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ধুবুৰী জিলাত শেহতীয়াকৈ এই লাচিত বৰফুকন মিলিটাৰী ষ্টেচনটো নিৰ্মাণ কৰা হৈছে চাব পাৰে এই লাচিত বৰফুকন মিলিটাৰী ষ্টেচনটোৰ বাবে টোটেল 196 বিঘাছ এলট কৰা হৈছে বিলাসীপাৰা ৰেভিনিউ চাৰ্কেলৰ আণ্ডাৰত পৰিব এই ঠাইডোখৰ 8 নম্বৰ কোৱেশ্চনটো হৈছে দা অনাৰ সদস্য বৰণ্য কনফাৰ্ড টু ডক্টৰ নগেন শইকীয়া ইজ এছ'চিয়েটেড উইথ হুইচ অৰ্গেনাইজেশ্যন অৰ্থাৎ শেহতীয়াকৈ ডক্টৰ নগেন শইকীয়াক প্ৰদান কৰা এই সদস্য বৰণ্য সন্মানটো কোনটো সংগঠনৰ লগত জড়িত বা কোনটো সংগঠনে এই সদস্য বৰণ্যটো প্ৰদান কৰে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আসাম সাহিত্য সভা অসম সাহিত্য সভাৰ এইটো হৈছে হাইয়েষ্ট অনাৰ সদস্য বৰণ্যটো এই সন্মানটো শেহতীয়াকৈ ডক্টৰ নগেন শইকীয়াক প্ৰদান কৰা হৈছে এখেতে প্ৰাক্তন সভাপতিও আছিলে অসম সাহিত্য সভাৰ 10 নম্বৰ কোৱেশ্চনটো হৈছে which swimmer of Assam won silver medal at Asian Youth Games recently তো এছিয়ান ইউথ গেমছত অসমৰ পৰা কোনজন সাঁতোৰবিদে ৰূপৰ পদক লাভ কৰিছিলে এখেতে হৈছে এখেতৰ নাম হৈছে অপশ্যন বি তীৰ্থক পেগু সো ইয়াতে চাব পাৰে এছিয়ান ইউথ গেমছ 2025ত অসমৰ পৰা টোটেল 3টা মেডেল লাভ কৰিছিলে তীৰ্থক পেগুৱে সিলভাৰ মেডেল লাভ কৰিছিলে এই সুইমিং ইভেন্টত লগতে দেৱাশিষ দাসে ব্ৰঞ্জৰ পদক লাভ কৰিছিলে টাইকোৱনডো ইভেন্টত জুবিন গোহাঁইয়ে লাভ কৰিছিলে এটা ব্ৰঞ্জ মেডেল হাই জাম্প ইভেন্টত তো এই তিনিজনৰে নাম আপোনালোকে মনত ৰাখিব নেক্সট কোৱেশ্চনটো হৈছে ৰিসেন্টলি হু বিকামছ দ্য ফাৰ্ষ্ট ফিমেল IPS অফিচাৰ ফ্ৰম অৰুণাচল প্ৰদেশ তো শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ প্ৰথম মহিলা IPS বিষয়া কোন হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি তেনজিন য়াংকি অৰ্থাৎ তেনজিন য়াংকি হৈছে প্ৰথমজনী মহিলা IPS বিষয়া অৰুণাচল প্ৰদেশৰ ৰিলেটেড পইণ্টছখিনি যদি আমি চাওঁ এই তেনজিন য়াংকিয়ে অল ইণ্ডিয়া ৰেংক লাভ কৰিছিলে 545তম 2022 চনৰ UPSC চিভিল সাৰ্ভিস এক্সামিনেশ্যনত নম্বৰ 12 which site is the 94th ৰামসাৰ site of India তো শেহতীয়াকৈ নৱেম্বৰ মাহত ভাৰতৰ 94তম ৰামসাৰ স্থান দিয়া হৈছে হেতু কোনটো হয় 94th ৰামসাৰ সাইটটো হৈছে অপশ্যন এ গোগাবিল লেক এই বিহাৰৰ গোগাবিল লেকটোক 94th ৰামসাৰ সাইট হিচাপে শেহতীয়াকৈ ঘোষণা কৰা হৈছে তো আমি পঢ়িলো 94th ৰামসাৰ সাইটটো হৈছে গোগাবিল লেক এইটো বিহাৰ ৰাজ্যখনত অৱস্থিত তো বিহাৰত টোটাল বৰ্তমান 6টা ৰামসাৰ সাইট আছে তামিলনাডুত আটাইতকৈ বেছি ভাৰতৰ ভিতৰত ৰামসাৰ সাইট আছে টোটাল এপ্ৰক্সিমেটলি 20টা ৰামসাৰ সাইট আছে তাৰ পিছত উত্তৰ প্ৰদেশত আছে 10টা আৰু বৰ্তমান টোটাল ভাৰতবৰ্ষত নৱেম্বৰ মাহলৈকে যদি আমি ক'বলৈ যাওঁ 94টা ৰামসাৰ সাইট আছে টোটাল আৰু গ্লোবেলি বিশ্বৰ ভিতৰতে ভাৰত তৃতীয় নম্বৰত আছে এই ৰামসাৰ সাইটৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি একদম শীৰ্ষত আছে ইউনাইটেড কিংডম টোটাল 176টা ৰামসাৰ সাইট আছে তাৰ পিছত মেক্সিকো 144টা আৰু এছিয়াৰ ভিতৰত প্ৰথম ভাৰত হয় টোটাল 90 13 নম্বৰ কোৱেশ্চনটো হৈছে which word did dictionary.com recently name as the 2025 word of the year dictionary.com এ শেহতীয়াকৈ কোনটো শব্দক 2025 বৰ্ষৰ শব্দ হিচাপে ঘোষণা কৰিছে তো এই চাৰিটা অপচনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 67 এই 67 শব্দটোক বা সংখ্যাটোক 2025 বৰ্ষৰ ওয়ার্ড অফ দ্য ইয়াৰ হিচাপে সিলেক্ট কৰা হৈছে 14 নম্বৰ কোৱেশ্চন 2 নৱেম্বৰ তাৰিখে 2025 চনৰ IIT কানপুৰৰ 66 সংখ্যক প্ৰতিষ্ঠা দিৱসত IIT কানপুৰৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰ বাবে সৰ্বোচ্চ সন্মান বিশিষ্ট প্ৰাক্তন শিক্ষাৰ্থী বঁটাৰে কাক সন্মানিত কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জ্ঞানেশ কুমাৰ অৰ্থাৎ সো জ্ঞানেশ কুমাৰ কোন হয় বৰ্তমান ভাৰতৰ চিফ ইলেকশ্যন কমিশনাৰ তেখেতকে এই IIT কানপুৰৰ হাইয়েষ্ট অনাৰ প্ৰদান কৰা হৈছে ডিউৰিং
66th ফাউণ্ডেশ্যন ডে IIT কানপুৰৰ 66 সংখ্যক ফাউণ্ডেশ্যন ডেৰ দিনা 15 নম্বৰ কুৱেশ্যনটো হৈছে হু হেজ ৰিচেণ্টলি বিন এপইণ্টেড এজ দ্য কণ্ট্ৰলাৰ জেনেৰেল অফ ডিফেন্স একাউণ্ট প্ৰতিৰক্ষা একাউণ্টৰ নিয়ন্ত্ৰক জেনেৰেল হিচাপে কাক নিযুক্তি দিয়া হৈছে শেহতীয়াকৈ এখেতে হৈছে তেওঁ এখেতৰ নাম হৈছে অপশ্যন বি বিশ্বজিৎ শ্বাহ হৈছে বৰ্তমান প্ৰতিৰক্ষা একাউণ্টৰ নিয়ন্ত্ৰক জেনেৰেল নম্বৰ 16 টো হৈছে হু ইজ দ্য 91st চেছ গ্ৰেণ্ড মাষ্টাৰ অফ ইণ্ডিয়া তো শেহতীয়াকৈ ভাৰতৰ 91 সংখ্যক দবা গ্ৰেণ্ড মাষ্টাৰ হিচাপে কোনে হৈছে ছবিত আপোনালোকে দেখিব পাৰিছে ইণ্ডিয়াছ 91st গ্ৰেণ্ড মাষ্টাৰ গৰাকীৰ নাম হৈছে অপশ্যন বি ৰাহুল ভিএছ এখেতে হৈছে ৰাহুল ভিএছ ইয়াতে যদি আমি ইম্পৰ্টেণ্ট পইণ্টখিনি চাওঁ এই ৰাহুল ভিএছে 6th ASEAN ইণ্ডিভিজুৱেল অপেন চেছ চেম্পিয়নশ্বিপত জয়লাভ কৰি তেখেতে ইণ্ডিয়াছ 91st গ্ৰেণ্ড মাষ্টাৰ হৈছে আৰু আমি 90th গ্ৰেণ্ড মাষ্টাৰ গৰাকীৰ নাম যদি ক'বলৈ যাওঁ ইলাম পাৰ্থী এয়াৰ হৈছে 90th গ্ৰেণ্ড মাষ্টাৰ ভাৰতৰ এছ ৰোহিত কৃষ্ণ আমি আগতে ডিছকাছ কৰিছিলোঁ 89th গ্ৰেণ্ড মাষ্টাৰ হয় আৰু দিব্যা দেশমুখ তেখেতে হৈছে 88th চেছ গ্ৰেণ্ড মাষ্টাৰ 18 নম্বৰ কুৱেশ্যনটো হৈছে ফিডে চেছ ৱৰ্ল্ড কাপ 2025 টোক ৰিচেণ্টলি ৰিনেম কৰা হৈছিলে কি নামেৰে আমাক সুধিছে তো ফিডে চেছ ৱৰ্ল্ড কাপ 2025 গোৱাত অনুষ্ঠিত হৈছিলে পানাজী গোৱাত তো এইটোক নতুন পুনৰ নামকৰণ কৰা হৈছিলে বিশ্বনাথম আনন্দ কাপ হিচাপে 18 নম্বৰ কুৱেশ্যন হুইচ চিটি ৰিচেণ্টলি বিকাম ইণ্ডিয়াছ 30th চিটি ইন দ্য স্বচ্ছ সৰ্বেক্ষণ ৰিপৰ্ট 2025 স্বচ্ছ সৰ্বেক্ষণ প্ৰতিবেদন 2025ত আটাইতকৈ লেতেৰা চহৰ হিচাপে পৰিগণিত হৈছে অপশ্যন ডি মাদুৰাই চহৰখন এইটো চাব পাৰে মাদুৰাই চহৰখন আটাইতকৈ ডাৰ্টিয়েষ্ট চিটি হিচাপে পৰিগণিত হৈছে আৰু ইন্দোৰ চিটিখন আমি আগতে পঢ়িছোঁ ক্লিনেষ্ট চিটি হিচাপে স্থান লাভ কৰিছে ইয়াৰ আগতেও 2024 চনতো ইন্দোৰখনে ক্লিনেষ্ট চিটি আছিলে কুৱেশ্যনটো হৈছে হাউ মেনি মেডেলছ ডিড ইণ্ডিয়া উইন ইন এছিয়ান ইউথ গেমছ 2025 ইন বাহৰেইনত অনুষ্ঠিত এছিয়ান ইউথ গেমছ 2025ত ভাৰতে কিমানটা পদক লাভ কৰিছিল তো ভাৰতে টোটেল পদক লাভ কৰিছিলে অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ 48টা পদক লাভ কৰিছিলে আৰু এই 48টা মেডেলৰ ভিতৰত 13টা গোল্ড মেডেল আছিলে 18টা সিলভাৰ মেডেল আছিলে আৰু 17টা ব্ৰঞ্জৰ মেডেল আছিলে মেডেল টেলিত ভাৰতে 6th পজিশনত এণ্ড কৰিছিলে আৰু 2029ৰ এছিয়ান ইউথ গেমছ ক'ত হ'ব আমাক যদি সোধে উজবেকিস্তানত হ'ব আৰু 2031 টো হ'ব কম্বোডিয়াত Question number 20. Which country inaugurated the world's largest archaeological museum, the Grand Egyptian Museum? তো বিশ্বৰ সৰ্ববৃহৎ পুৰাতাত্ত্বিক সংগ্ৰহালয়টো উদ্বোধন কৰা হৈছে অপশ্যন এ ইজিপ্তত নামটোতে গম পোৱা গৈছে গ্ৰেণ্ড ইজিপ্টিয়ান সংগ্ৰহালয় Question number 21. Which country has become the world's first country to implement a generational ban on tobacco? কোনখন দেশে থপাতৰ ওপৰত প্ৰজন্মগত নিষেধাজ্ঞা বলবৎ কৰা প্ৰথমখন দেশ হৈ পৰিছে অৰ্থাৎ কমপ্লিট বেন কৰিছে অপশ্যন সি টো হ'ব শুদ্ধ উত্তৰ মালদ্বীপ দেশখনে কমপ্লিট বেন কৰিছে থপাতৰ ওপৰত 2 নম্বৰ কুৱেশ্যন হুইচ এক্টৰ উইল ৰিচিভ দ্য ফাৰ্ষ্ট আৰ.কে. লক্ষ্মণ এৱাৰ্ড ফৰ এক্সেলেন্স ইন পুনে অন নৱেম্বৰ 23rd 2025 তো প্ৰথম আৰ.কে. লক্ষ্মণ বঁটা লাভ কৰিব অপশ্যন এ আমিৰ খানে নেক্সট কুৱেশ্যনটো হৈছে কিউএছ এছিয়া বিশ্ববিদ্যালয় ৰেংকিং 2026ত কোনখন ভাৰতীয় প্ৰতিষ্ঠানে প্ৰথম স্থান লাভ কৰিছে কিউএছ এছিয়া ইউনিভাৰ্চিটি ৰেংকিং 2026 তো অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ আইআইটি দিল্লীয়ে শীৰ্ষস্থান লাভ কৰিছে কিউএছ এছিয়া বিশ্ববিদ্যালয় ৰেংকিং 2026ত এটা চাব পাৰে ইণ্ডিয়ান ইনষ্টিটিউচন বিলাকৰ ভিতৰত দিল্লী আইআইটি দিল্লীখনে হাইয়েষ্ট ৰেংক লাভ কৰিছে কিউএছ এছিয়া ৰেংকিং 2026ত আৰু টপ পজিশন লাভ কৰা ইউনিভাৰ্সিটি কিখন হৈছে ইনষ্টিটিউচনখন হৈছে ইউনিভাৰ্সিটি অফ হংকং তাৰ পিছত পেকিং ইউনিভাৰ্সিটি আৰু তাৰ পিছত থাৰ্ড নম্বৰত নেশনাল ইউনিভাৰ্সিটি অফ সিংগাপুৰ তো এই গোটেইকেইটা মনত ৰাখিব 24 নম্বৰ কোৱেশ্চন হু ৰিসিভড দ্য 2025 ওয়ার্ল্ড লিডার ফর পিস এন্ড সিকিউরিটি অ্যাওয়ার্ড ফর হিজ গ্লোবাল পিস বিল্ডিং এফোর্ট এক্ৰছ দ্য কান্ট্রিজ তো ছবিত আপোনালোকে দেখিব পাৰিছে অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ গুৰুদেৱ শ্ৰী শ্ৰী ৰবিশংকৰে জয়লাভ কৰিছে শান্তি আৰু নিৰাপত্তাৰ বাবে বিশ্ব নেতা বঁটা 2025 টো
Next question to is when is National Cancer Awareness Day 2025 observed? ৰাষ্ট্ৰীয় কৰ্কট সজাগতা দিৱস 2025 কেতিয়া পালন কৰা হয়? অপশন সি টু হ'ব শুদ্ধ উত্তৰ 7th of November অৰ্থাৎ 7 নৱেম্বৰ তাৰিখে প্ৰতি বছৰে নেশ্যনেল কেঞ্চাৰ এৱাৰনেছ ডে পালন কৰা হয়। Number 26, which state became first in India to partner with Starlink for satellite-based internet service? উপগ্ৰহ ভিত্তিক ইণ্টাৰনেট সেৱাৰ বাবে ষ্টাৰলিংকৰ সৈতে অংশীদাৰত্ব কৰা প্ৰথমখন ভাৰতীয় ৰাজ্য। এই চাৰিটা অপশ্যনৰ অপশ্যন বি টু হ'ব শুদ্ধ উত্তৰ মহাৰাষ্ট্ৰ ৰাজ্যখনে হৈছে প্ৰথমখন ভাৰতীয় ৰাজ্য যিয়ে ষ্টাৰলিংকৰ সৈতে উপগ্ৰহ ভিত্তিক ইণ্টাৰনেট সেৱাৰ বাবে অংশীদাৰত্ব কৰিব। Number 27, what is the rank of India in the World Justice Report Rule of Law Index 2025? World Justice Report Rule of Law Index 2025 ভাৰতৰ ৰেংক কিমান? ভাৰতৰ ৰেংক হৈছে অপশ্যন ডি 86th Rule of Law Index 2025 ইয়াতে চাব পাৰে ভাৰতে 86th তম পজিশন লাভ কৰিছে। ভাৰতৰ স্কোৰ হৈছে 0.49 আৰু প্ৰথম স্থান কোনে লাভ কৰিছে এই ৰিপৰ্টত ডেনমাৰ্ক দেশখনে প্ৰথম স্থান লাভ কৰিছে, তাৰ সেকেন্ড নৰৱে, তাৰপিছত ফিনলেণ্ড থাৰ্ড আৰু আফগানিস্তান দেশখনে 144 পজিশন লাভ কৰিছে। 28 নম্বৰ কোৱেশ্চনটো হৈছে who has been awarded French Chevalier de l'Ordre National du Mérite অৰ্থাৎ ফ্ৰান্সৰ এইটো এটা বঁটা হয়। এই বঁটাটো কোনে লাভ কৰিছে? ভাৰতৰ এগৰাকী পাৰ্চনে লাভ কৰিছে। তেখেতৰ নাম হৈছে অপশ্যন সি সুনীল কান্ত মুঞ্জাল। শেহতীয়াকৈ সুনীল কান্ত মুঞ্জালে এই ফ্ৰান্সৰ বঁটাটো লাভ কৰিছে। এইটো ফ্ৰান্স ভাষাত লিখা আছে, ইংলিছত ইয়াক নাইট অফ দ্য নেশ্যনেল অৰ্ডাৰ অফ মেৰিট বুলিও কোৱা হয়। এইটো চাব পাৰে সুনীল কান্ত মুঞ্জালে লাভ কৰিছে এই ফ্ৰান্স অনৰটো, যিটোক ফ্ৰান্সত চেভালিয়াৰ ডে লৰ্ড্ৰে নেশ্যনেল ডু মেৰিটে বুলি কোৱা হয় আৰু ইংৰাজীত নাইট অফ দ্য নেশ্যনেল অৰ্ডাৰ অফ মেৰিট বুলি কোৱা হয়। 29 নম্বৰ কুৱেশ্যন, কোনখন দেশে আনুষ্ঠানিকভাৱে বিশ্বৰ প্ৰথমখন নগদহীন দেশ হিচাপে পৰিগণিত হৈছে? ৱৰ্ল্ডছ ফাৰ্ষ্ট কেছলেছ কাউণ্ট্ৰি। এইখন হৈছে অপশ্যন বি ছুইডেন অৰ্থাৎ ছুইডেন দেশখনে কমপ্লিটলি কেছলেছ কাউণ্ট্ৰি হিচাপে প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে, অৰ্থাৎ সব অনলাইন পেমেণ্ট তেওঁলোকে ব্যৱহাৰ কৰে। 30 নম্বৰ কুৱেশ্যনটো হৈছে হু ইজ দ্য ডাইৰেক্টৰ জেনেৰেল অফ ব্যুৰ' অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ অৰ্থাৎ BIS ভাৰতীয় মানদণ্ড ব্যুৰৰ সঞ্চালক প্ৰধান হিচাপে শেহতীয়াকৈ কাক নিযুক্তি দিয়া হৈছে? অপশ্যন বি টু হ'ব শুদ্ধ উত্তৰ শ্ৰী সঞ্জয় গাৰ্গ। শ্ৰী সঞ্জয় গাৰ্গ হৈছে এখেতকে ভাৰতীয় মানদণ্ড ব্যুৰ' বা ইংৰাজীত ব্যুৰ' অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। 31 নম্বৰ কুৱেশ্যন, হু হেজ বিন ইনক্লুডেড ইন টাইমছ মেগাজিনছ লিষ্ট অফ 100 most influential climate leaders? টাইমছ আলোচনীৰ 100জন আটাইতকৈ প্ৰভাৱশালী জলবায়ু নেতাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে এই অপশ্যন সি সোনাম ৱাংচুক। এখেতে হৈছে সোনাম ৱাংচুক। Number 32 টো হৈছে which Indian World Heritage Site has been rated as good in the latest International Union of Conservation of Nature IUCN Global Review? অপশ্যন এ টো শুদ্ধ হ'ব খাংচেনডংজা নেশ্যনেল পাৰ্ক অৰ্থাৎ এই নেশ্যনেল পাৰ্কখনক শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংঘৰ গ্ল'বেল ৰিভিউত ভাৰতীয় বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ভিতৰত ভাল অৰ্থাৎ গুড ৰেটিং দিয়া হৈছে শেহতীয়াকৈ। আৰু এই খাংচেনডংজা নেশ্যনেল পাৰ্কখনক কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক বুলিও কোৱা হয়। এইখনে গুড ৰেটিং পাইছে IUCN গ্ল'বেল ৰিভিউ অফ নেশ্যনেল ৱৰ্ল্ড হেৰিটেজ চাইটছৰ আৰু এইখন কেৱল একমাত্ৰ ভাৰতীয় ৱৰ্ল্ড হেৰিটেজ চাইট হয় যিয়ে পজিটিভ ৰেংকিং লাভ কৰিছে। তো এইটো মনত ৰাখিব। এইখন ক'ত অৱস্থিত? এই কাঞ্চনজংঘা নেশ্যনেল পাৰ্কখন ছিকিমত অৱস্থিত। এইখন প্ৰথমখন মিক্সড ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হয় ভাৰতৰ। 2016 চনত এই কাঞ্চনজংঘা নেশ্যনেল পাৰ্কখনক ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হৈছিলে। Question number 33 টো হৈছে who launched the commemorative stamps coin and a web portal making 150 years of Bande Mataram অৰ্থাৎ বন্দে মাতৰমৰ 1300 বছৰ উপলক্ষে স্মাৰক ডাক টিকট মুদ্ৰা এটা আৰু ৱেব পৰ্টেল কোনে মুকলি কৰিছে শেহতীয়াকৈ?
ছবিত আপোনালোকে দেখিব পাৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ বন্দে মাতৰম এই গীতটোৰ 150 বছৰ হোৱা উপলক্ষে স্মাৰক ডাক টিকট আৰু এটা মুদ্ৰা আৰু এটা ৱেব পৰ্টেল মুকলি কৰিছে। ইয়াৰে ইম্পৰ্টেণ্ট পইণ্টখিনি যদি আমি চাওঁ, আমি সকলোৱে জানো ভাৰতৰ নেশ্যনেল ছং ৰাষ্ট্ৰীয় গীত হৈছে বন্দে মাতৰমটো, যিটো বংকিম চন্দ্ৰ চেটাৰ্জী বা বংকিম চন্দ্ৰ চট্টোপাধ্যায় বুলিও কোৱা হয়, তেখেতে লিখিছিলে। ভাৰতীয় প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ 150 বছৰ সম্পূৰ্ণ হোৱাৰ বাবে বন্দে মাতৰম গীতটোৰ এটা কমেমৰেটিভ কইন, এটা ডাক টিকট বা ষ্টাম্পছ এনে ৱেব পৰ্টেল মুকলি কৰিছে। 34 নম্বৰ কুৱেশ্যনটো হৈছে ICA ৱৰ্ল্ড কোঅপাৰেটিভ মনিটৰ 2025 শীৰ্ষ বিশ্বব্যাপী স্থান লাভ কৰা ভাৰতীয় সমবায় সংস্থা কোনটো? Which Indian cooperative organization secured the top global rank in ICA World Cooperative Monitor 2025? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, আমুল। এই সংস্থাটোৱে বা এই কোম্পানীটোৱে শীৰ্ষস্থান লাভ কৰিছে ৱৰ্ল্ড কোঅপাৰেটিভ মনিটৰ 2025ত। এইটো চাব পাৰে, India's Amul secured first global rank among the world top cooperatives. IFFCO অৰ্থাৎ ইণ্ডিয়ান ফাৰ্মাৰ্ছ ফাৰ্টিলাইজাৰ কোঅপাৰেটিভ লিমিটেডে তৃতীয় স্থান লাভ কৰিছে আৰু এই ৰিপৰ্টটো ৰিলিজ কৰিছিলে কাটাৰ দেশখনত দোহাত। 32 নম্বৰ কুৱেশ্যন, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শেহতীয়াকৈ 8 নৱেম্বৰৰ পৰা আৰম্ভ হোৱা তেওঁৰ ৰাজ্যিক ভ্ৰমণত কোন দুখন দেশ ভ্ৰমণ কৰিছিলে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, এংগোলা এণ্ড বটছৱানা। অৰ্থাৎ শেহতীয়াকৈ ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দুখন দেশ ভ্ৰমণ কৰিছিলে, এংগোলা আৰু বটছৱানা। ইয়াতে যদি আমি ইম্পৰ্টেণ্ট পইণ্টখিনি চাবলৈ যাওঁ, এই দুখন কাউণ্ট্ৰিত প্ৰথমবাৰ ভিজিট কৰা হৈছে ইণ্ডিয়ান হেড অফ দ্য ষ্টেট বা প্ৰেচিডেণ্ট বুলিও কোৱা হয়। প্ৰথমবাৰৰ বাবে এই দুখন কাউণ্ট্ৰিত গৈছিলে ভাৰতৰ ৰাষ্ট্ৰপতি এগৰাকীয়ে। দ্ৰৌপদী মুৰ্মুৱে গৈছিলে 8 নৱেম্বৰত এংগোলাত আৰু বটছৱানাত গৈছিলে নৱেম্বৰ 11ত। কুৱেশ্যন নম্বৰ 36, ফৰ্মাৰ ইণ্ডিয়ান হকী গলকিপাৰ এণ্ড ইণ্ডিয়াছ ফাৰ্ষ্ট অলিম্পিক মেডেলিষ্ট ফ্ৰম কেৰালা passed away at the age of 78. What was his name? অৰ্থাৎ প্ৰাক্তন ভাৰতীয় হকী গলৰক্ষক আৰু হকী খেলত প্ৰথম অলিম্পিক পদক বিজয়ী হৈছিলে, 78 বছৰ বয়সত তেওঁৰ মৃত্যু হৈছে। তেওঁৰ নাম কি? অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ, মেনুৱেল ফ্ৰেডৰিক। মেনুৱেল ফ্ৰেডৰিক আছিলে এই প্ৰাক্তন ভাৰতীয় গলৰক্ষক। তো কুৱেশ্যনটো এনেকৈ আহিব পাৰে যে মেনুৱেল ফ্ৰেডৰিক এখেতে শেহতীয়াকৈ মৃত্যু হৈছিলে এখেতে কোন খেলৰ লগত জড়িত, এনেকৈ আহিব পাৰে। আমি ক'ব লাগিব হকী খেলৰ সৈতে জড়িত। 37 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ চিটি উইল হোষ্ট ইণ্টাৰনেশ্যনেল ফ্লিট ৰিভিউ IFR 2026 এক্সাৰচাইজ মিলান 2026 এণ্ড IOS কনক্লেভ অফ চিফছ? তো অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ, বিশাখাপট্টনমত অনুষ্ঠিত হ'ব। এই নেক্সট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 39, ইণ্ডিয়ান টেনিছ প্লেয়াৰ ৰোহন বোপান্না এনাউন্স হিজ ৰিটায়াৰমেণ্ট। ইন হুইচ টুৰ্ণামেণ্ট উইল হি প্লে হিজ ফাইনেল প্ৰফেশ্যনেল মেটচ? তো ভাৰতীয় টেনিছ খেলুৱৈ ৰোহন বোপান্নাই ৰিটায়াৰমেণ্ট ঘোষণা কৰিছে। তেখেতে লাষ্ট মেটচ খেলিব এই ৰলেক্স পেৰিছ মাষ্টাৰ্ছ 2025ত। তো এনেকৈ নাহে কুৱেশ্যনবিলাক, এনেকৈ আহিব পাৰে ৰোহন বোপান্না কোনটো খেলৰ সৈতে জড়িত, আমি ক'ব লাগিব টেনিছ খেলৰ সৈতে জড়িত। তো এনেকুৱা কুৱেশ্যনবিলাক ভেৰি ইম্পৰ্টেণ্ট হয়, আপোনালোকে মনত ৰাখিব। স্পৰ্টছ ৰিলেটেড খেলুৱৈৰ নাম দিয়া থাকে, কি খেলৰ সৈতে জড়িত আমি ক'ব লাগে। 40 নম্বৰ কুৱেশ্যন, হুইচ চিটি হেজ ইউনেস্কো অফিচিয়েলি ৰিকগনাইজড এজ এ পাৰ্ট অফ ইটছ ক্ৰিয়েটিভ চিটিজ নেটৱৰ্ক আণ্ডাৰ দ্য চিটি অফ গেষ্ট্ৰনমি কেটেগৰী? তো শেহতীয়াকৈ এই লক্ষ্ণৌ চহৰখনক ইউনেস্কোৱে চিটি অফ গেষ্ট্ৰনমি শ্ৰেণীৰ অধীনত ইয়াৰ ক্ৰিয়েটিভ চিটি নেটৱৰ্কৰ অংশ হিচাপে আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰিছে। কুৱেশ্যন নম্বৰ 41, হুইচ স্পেচ এজেঞ্চি হেজ লঞ্চড কাউণ্ট্ৰিজ হেভিয়েষ্ট কমিউনিকেশ্যন চেটেলাইট CMS-03 ইন নৱেম্বৰ 2025? তো কোনটো স্পেচ এজেঞ্চিয়ে শেহতীয়াকৈ দেশখনৰ আটাইতকৈ ওজনৰ কমিউনিকেশ্যন চেটেলাইট, যিটোৰ নাম হৈছে CMS-03, এইটো মুকলি কৰিছে? ইয়াৰে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ, ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যনে এই CMS-03 ভাৰতৰ আটাইতকৈ হেভিয়েষ্ট কমিউনিকেশ্যন চেটেলাইট হৈ এইটো মুকলি কৰিছে।
Number 42, who has been appointed as the new director of Defense Research and Development Laboratory DRDL. তো ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট লেবৰেটৰী এইটো হায়দৰাবাদত অৱস্থিত। ইয়াৰে নতুন সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে অপশ্যন বি অংকটি ৰাজুক। এখেতে হৈছে অংকটি ৰাজুক। 43 number question, the Narudehi sanctuary where Sita will be brought from Botswana is located in which country? তো অলপ আগতে আমি পঢ়িলোঁ প্ৰেছিডেণ্ট দ্ৰৌপদী মুৰ্মুৱে এই বটছৱানা দেশখন ভ্ৰমণ কৰিছিলে। তো এই বটছৱানা দেশখনৰ পৰা সীতা অনা হ'ব ভাৰতৰ এখন চেংচুৱেৰীত। এইখনৰ নাম হৈছে নাউৰাদেহি চেংচুৱেৰী। এইখন কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ, মধ্যপ্ৰদেশ ৰাজ্যখনত অৱস্থিত এই নাৰুদেহি চেংচুৱেৰীখন। 44, which organization recently launched Project Suncatcher to test AI data centers in space? অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ, গুগলে শেহতীয়াকৈ মহাকাশত AI তথ্য কেন্দ্ৰ পৰীক্ষা কৰিবলৈ প্ৰজেক্ট ছানকেচাৰ আৰম্ভ কৰিছে। কুৱেশ্যন নম্বৰ 45, কোনখন দেশে প্ৰথমবাৰৰ বাবে থৰিয়ামক সফলতাৰে ইউৰেনিয়ামলৈ ইন্ধন লৈ ৰূপান্তৰিত কৰিছে? অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ, চাইনা দেশখনে প্ৰথমবাৰৰ বাবে থৰিয়ামক সফলতাৰে ইউৰেনিয়াম ইন্ধনলৈ ৰূপান্তৰিত কৰিছে। নেক্সট কুৱেশ্যনটো হৈছে which country launched Shenzhou 21 mission to its Tiangong space station? অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ, শেহতীয়াকৈ চাইনা দেশখনে টিয়ংগং মহাকাশ কেন্দ্ৰৰ পৰা Shenzhou 21 নামৰ এই অভিযানটো আৰম্ভ কৰিছে। আৰু এই অভিযানটোত ইউ ফেই নামৰ এগৰাকী মহাকাশচাৰীক মহাকাশলৈ পঠোৱা হ'ব। আৰু চাইনা দেশখনৰ তেওঁ য়ংগেষ্ট এষ্ট্ৰনট হয়, মাত্ৰ 32 বছৰ বয়স। 47 নম্বৰ কুৱেশ্যন, who has been appointed as next prime minister of the Netherlands? নেদাৰলেণ্ডৰ নতুন প্ৰধানমন্ত্ৰী এখেতে হৈছে এখেতৰ নাম হৈছে অপশ্যন এ ৰব জেটান। 48 নম্বৰ কুৱেশ্যন, শেহতীয়াকৈ কোনখন দেশে এই খবৰফস্ক নামৰ পাৰমাণৱিক ছাবমেৰিনখন মুকলি কৰিছে? এইখন হৈছে ছাবমেৰিনখন। অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ, ৰাছিয়া দেশখনে শেহতীয়াকৈ এই খবৰফস্ক নামৰ নিউক্লিয়াৰ ছাবমেৰিনখন মুকলি কৰিছে। 49, who won Paris Masters title 2025? পেৰিছ মাষ্টাৰ্ছ খিতাপ 2025 লাভ কৰিছে অপশ্যন চি জেনিক সিনাৰ। 50 নম্বৰ কুৱেশ্যন, which country has become the first in South Asia to join the United Nations Water Convention? ৰাষ্ট্ৰসংঘৰ জল সন্মিলনত যোগদান কৰা দক্ষিণ এছিয়াৰ প্ৰথমখন দেশ হৈছে অপশ্যন এ বাংলাদেশ দেশখন। সো আজিৰ ভিডিঅ'টোৰ কুৱেশ্যনটো হৈছে who is set to become 53rd Chief Justice of India? তো ভাৰতৰ 53তম মুখ্য ন্যায়াধীশ কোন হ'ব? তো ভাৰতৰ যিজন বৰ্তমান মুখ্য ন্যায়াধীশ আছে বি.আৰ. গভাই, তেখেতে 23 নৱেম্বৰৰ দিনা তেখেতৰ কাৰ্যকাল সমাপ্ত হ'ব। তেখেতে আছিলে 52তম চিফ জাষ্টিছ বি.আৰ. গভাই। তো 53rd চিফ জাষ্টিছ হিচাপে কোনে নতুনভাৱে মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু ইয়াৰ লগতে আপোনালোকে যদি আমাৰ চেনেলটোৰ লাষ্ট 10 মান্থছ কাৰেণ্ট এফেয়াৰ্ছৰ কণ্টেণ্টখিনি ল'ব বিচাৰে, য'ত আপোনালোকে জানুৱাৰীৰ পৰা অক্টোবৰ মাহলৈকে আছাম নেশ্যনেল ইণ্টাৰনেশ্যনেল গোটেইখিনি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ পাব। ভিডিঅ'বিলাক চাই আপোনালোকে গমে পাইছে কুৱেশ্যনবিলাক ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। তো 1600ৰো অধিক MCQ আছে এই বুকলেটখনত। মান্থলিটো পাবই, প্ৰতিখন মাহৰ 100ৰো অধিক MCQ আছে। আৰু এই টপিকবিলাকো পাব 38 নেশ্যনেল গেমছ, আছাম বাজেট, আছাম চিভিলিয়ান এৱাৰ্ডছ, কেবিনেট মিনিষ্ট্ৰিজ, IPL, নোবেল প্ৰাইজ হওক, ICC ওমেন্স ৱৰ্ল্ড কাপ 2025। কুৱেশ্যনবিলাক MCQ ফৰ্মেটত দিয়া আছে, লগে লগে পিকচাৰো প্ৰভাইড কৰা আছে, মনত ৰাখিব সুবিধা হ'ব। লগতে ইম্পৰ্টেণ্ট পইণ্টছবিলাকো ৰিলেটেড পইণ্টছবিলাকো এটাচ কৰি দিয়া আছে এই বুকলেটখনত। চ' আপোনালোকে যদি এই বুকলেটখন পাৰচেছ কৰিব বিচাৰে তো PDF-টো আপোনালোকে এই নম্বৰটোত হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি PDF-টো পাৰচেছ কৰিব পাৰে। কাৰেণ্ট প্ৰাইচ হৈছে অনলি 75 rupees। চ' আজিৰ ভিডিঅ'টো আছিলে এইখিনিয়ে। ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। যদি চাই ভাল পায় তেনেহ'লে লাইক আৰু শ্বেয়াৰ এটা কৰিবলৈ নাপাহৰিব। লগতে এছেঞ্চিয়েল ষ্টাডি জ'ন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ কণ্টেণ্ট আগলৈ পাই থাকিবৰ বাবে। আজিলৈ ধন্যবাদ।